বনাইছোঁ সকলৰ ব্লগ। তো সকলোকে মোৰ ফালৰ পৰা হেপী জন্মাষ্টমী। আৰু কৃষ্ণ গোসাঁই যাতে চবকে ভালে কুশলে ৰাখে তাকে কামনা কৰিলোঁ। তো অকণমানকৈ ঘৰতে আয়োজন কৰা আছে, কি কি কৰিছে আপোনালোকক দেখাই আছোঁ ভিডিঅ'ৰ মাধ্যমেৰে। তো চাই থাকক শেষলৈ ভিডিঅ'টো। দেখুৱাৰ আগতে বাবুৰ আৰ্টখন আপোনালোকক আগতে দেখাই লওঁ, কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবচোন। সি উৎসাহ পাব। আৰু লগতে আমাৰ চব্জি কাটা হৈ গ'ল, ধোৱা পখলা পূৰা ৰেডি হৈ গ'ল। আৰু এইপিনে গাখীৰ পূৰা উতলিব দিছোঁ পায়সৰ কাৰণে, আৰু এইপিনে প্ৰসাদৰ কাৰণে গোটেই ফল মূল ৰেডি হৈ গৈছে। আৰু এইপিনে প্ৰেজেণ্ট পেপাৰ এখন আনি ল'লোঁ, লগতে গুড়াখিনিও মিক্সিত খুন্দা হৈ গ'ল। আৰু এইপিনে পীড়াখনত কৃষ্ণটো বহাবৰ কাৰণে ধুনীয়াকৈ প্ৰেজেণ্ট পেপাৰ দি বান্ধি ল'লোঁ। এইখিনি কাম আগতে দেউতাই কৰিছিলে, দেউতাৰ কথা বহুত মনত পৰে। আৰু আমি এইবোৰ কৰাই নাছিলোঁ, দেউতাই ধুনীয়াকৈ সজাই মেলি দিছিলে। তো দেউতা নাই, তথাপিও মনত পৰে এইবোৰ কথা। আৰু ধুনীয়াকৈ সজাই মেলি এতিয়া দাদাই বনাই আছিলে তৰকাৰীখিনি, চব্জিখিনি। ধুনীয়াকৈ চব্জি হৈয়ে গ'ল। আৰু কৃষ্ণৰ জোলনাখন দেখিছেনে, ইমান ধুনীয়াকৈ হোৱা নাই, দেউতাই যেনেকৈ সজাইছিল সিমান এটা ভাল হোৱা নাই, তথাপিও কৰিছোঁ। আৰু এইপিনে খিচাৰি বহাই দিছে, খিচাৰি প্ৰায় হৈয়ে গৈছে, উতলিব বাকী আছে। আৰু এইপিনে খিচাৰি এক থালিও ৰেডিয়ে হৈ গ'ল প্ৰায়। এয়া দেখিছেনে, খিচাৰি পূৰা হৈয়ে গ'ল। আৰু মামাই পূৰা নমাই দিলে। আৰু মায়ে এইপিনে পিঠাগুড়ি ৰেডি কৰি দিছে লাড়ু বনাবৰ কাৰণে। ইয়াতে নাৰিকল, চেনি আৰু ঘি অলপমান দিব, দি কেনে আকৌ অলপমান নাৰিকলৰ পানী দি ভালদৰে মাখি দিছে মায়ে। আৰু আধা কেজিমান ইয়াতে চেনি দিছে, বেছি দিয়া নাই। আৰু এইপিনে চব ধুনীয়াকৈ মাখি দিয়াৰ পিছত মই, বৌ আৰু ভণ্টীয়ে গোটেইকেইটাই লগ হৈ ধুনীয়াকৈ লাড়ুকেইটা বান্ধিলোঁ। যিহেতু প্ৰসাদত দিব লাগিব চবকে, এনেকৈ লগ হৈ গোটেইকেইটাই বান্ধিলোঁ। গোটেইকেইটাই লগ হৈ বান্ধিলে পটককৈ হৈ যায় কামবোৰ, সেইকাৰণে আমাৰ সোনকালতে কামবোৰ হৈয়ে গৈছে। আৰু এইপিনে খানা পিনাও ৰেডি হৈ গৈছে। খানা পিনা মানে ভগৱানক ভোগ দিয়া যিখিনি খিচাৰি, তৰকাৰী, পায়স গোটেইবোৰ ৰেডি হৈ গৈছে। আৰু কৃষ্ণক ধুনীয়াকৈ সজাই দিলোঁ, অকণমান লাইটিঙো দিলোঁ, ডেক'ৰেশ্যন কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। যদি ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ ফেচবুক পেজ এটা আছে সকলৰ ব্লগ বুলি, তাতে ফ'ল' কৰিব নাপাহৰিব। আৰু এইপিনে মামাই উঠাই দিছে টকখিনি, ইয়াতে দিছে ঔটেঙা আৰু বিলাহী আৰু গুড় দি ধুনীয়াকৈ টক এখন বনাইছে। খিচাৰীৰ লগত টকখন হ'লেতো আৰু ভাল লাগে। আৰু এইপিনে মায়ে পায়স বনাই ৰেডি কৰিলে, মায়ে শৰাই পাতিলে। আৰু মানে আইসকল আহিবলৈ অলপমান বাকী আছে, মায়ে তাৰে আগতে শৰাইখন পাতি ৰেডি কৰিলে। আৰু চাকি গোজ জনালে, আৰু আইসকলো আহিলে, আৰু নাম আৰম্ভ হৈ গ'ল।
নাম গাই থাকোঁতে 12টা বাজিলে। আমাৰ কৃষ্ণ গোসাঁই জন্ম হৈ গ'ল। বাসুদেৱে যেনেকৈ শ্ৰীকৃষ্ণক যমুনা নদী পাৰ হৈ শ্ৰীকৃষ্ণক লৈ আনিলে, তেনেকুৱাই ক্লিপছ এটা মই আমাৰ দাদা ল'ৰাটোক কৰিব দিলোঁ। সি লাজ কৰি হ'লেও কৰিলে। কৰি মেলি আমি আইসকলৰ ওচৰৰ সেৱা ল'লোঁ আৰু যাতে আহিব লগা দিনবোৰ চবৰে ভালে কুশলে যায় তাৰ কামনা কৰিলোঁ। আৰু এইখিনি দেখি সি পূৰা লাজ কৰিছে। মা আৰু আইতাকৰ ওচৰত কিবা কৈ আছে। এনেকৈ আইসকলে প্ৰসাদ বিতৰণ কৰি থাকোঁতে আমি ভোগৰ পিনে গ'লোঁ, যিহেতু আইসকলক খুৱাব লাগিব। আৰু এইখিনি ক্লিপছটো আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ কি বহুত ব্যস্ত হৈ গ'লোঁ সেইখিনি টাইমত। আৰু কেইখনমান ফটো আপোনালোকক দেখাইছোঁ। মই কেইখনমান ফটো তুলিছিলোঁ। তো কেনে লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই, কেনে পালে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব। আজিৰ কাৰণে বাই বাই, লাভ ইউ অল।